যিকোনো মানুহক বৰ্তমানৰ পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লাৰ টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। ৰূপৰ সহায়ততো সকলোৱে নিজকে সজাব পাৰে, কিন্তু যি গুণ আৰু চৰিত্ৰৰ দ্বাৰা নিজকে সজাব পাৰে সেয়াই প্ৰকৃত মানুহ। আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ সেই সময়ত কিছুমান এনেকুৱা কথা কৈ পেলাওঁ যি কথা কোৱাৰ পিছত অনুভৱ হয় যে এই কথাটো ক'ব নালাগিছিল। সেইবাবে মানুহৰ লগত যেতিয়া কথা পাতিব তেতিয়া নিজকে কণ্ট্ৰল কৰি কথা কোৱা উচিত। সূৰ্যৰ তাপ আৰু দেউতাৰ ৰাগ সহ্য কৰিবলৈ শিকক, কাৰণ সূৰ্য ডুবি গ'লে পৃথিৱী অন্ধকাৰ আৰু দেউতা মৰি গ'লে জীৱন অন্ধকাৰ। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত বহে কিয়? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। সফলতাত আনন্দ উপভোগ কৰাটো ভাল কথা, কিন্তু তাতোতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। কোনো ব্যক্তি তেওঁৰ কৰ্মৰ কাৰণে মহান হয়, তেওঁৰ জন্মৰ কাৰণে নহয়। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। দুৰ্বলজনে প্ৰতিশোধ লয় আৰু মনৰ পৰা শক্তিশালীজনে সদায় ক্ষমা কৰে। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলেই মৃত্যুবৰণ কৰে। তেওঁ ভাল আৰু বেয়া কৰ্মফল নিজে ভোগ কৰে আৰু তেওঁ অকলেই স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে।